নমস্কাৰ মই ডক্টৰ দীপাংকৰ লহকৰ আৰু মই আৰণ্যকত এজন গৱেষক হিচাপে জড়িত হৈ আছো যোৱা 2-3 বছৰৰ পৰা আমি ডিমা হাছাও বিভিন্ন জংগলত আমি জৰীপ কাৰ্য কৰি আছিলো বিশেষকৈ আমি ডিমা হাছাওৰ যিবিলাক ৰিমোট এৰিয়া আমি জানো যে বহু বছৰ ডিমা হাছাওত তেনেকুৱা ধৰণৰ বন্যপ্ৰাণী গৱেষণা হোৱা নাছিলে গতিকে আমি আকৌ কি জন্তু আছে তাত সেই সংক্ৰান্তত আমি জৰীপ চলাই আছিলো আৰু খুব সুখবৰ যে আমাৰ গোটেই যিখিনি ষ্টাডি সেই ষ্টাডিখিনি এতিয়া আমি এখন প্ৰফিটেবল বুক আকাৰে পাব্লিছ কৰিছো আমাৰ অকল এতিয়া কৰি থকা কামখিনিয়ে নহয় আমাৰ আগতে যিতে হিষ্টৰিকেল ইনফৰমেশ্যন আছিল এই ইনফৰমেশ্যন বিলাকো আমি টানি আনি পেলাই গোটেইখিনি বস্তু এটা সাৰাংশ আমি এই প্ৰফিটেবল বুকখনত দিবলৈ সমৰ্থ হৈছো আমি গৱেষণাত বিচিত্ৰ কিছুমান জন্তু আমি পাইছিলো যিবিলাকৰ অৱস্থিতি সচৰাচৰ আমাৰ অসমৰ খুব কম ঠাইতে পোৱা যায় গতিকে আমি অনুভৱ কৰিলো যে এই তথ্যসমূহ ৰাইজৰ ওচৰলৈ আগবঢ়াই দিয়াটো দৰকাৰ কাৰণ ডিমা হাছাও আৰু বিষয়ে যথেষ্ট ইনফৰমেশ্যন বা তথ্য সচৰাচৰ আমি দেখিবলৈ নাপাওঁ গতিকে এই কিতাপখন আৰণ্যক আৰু এনচি হিল অট'নমাছ কাউন্সিলৰ ৱেষ্ট ডিভিজনৰ তত্ত্বাৱধানত আমি পাব্লিছ কৰি উলিয়াইছো আৰু ইয়াতে প্ৰায় আমি 213টা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু জন্তুৰ চৰাই চিৰিকটিৰ আমি ফটো সন্নিৱিষ্ট কৰিছো য'ত আমাক প্ৰায় 60ৰো অধিক অসমৰ ফটোগ্ৰাফাৰে আমাক ছাপোৰ্ট কৰিছিলে তেওঁলোকে তেওঁলোকৰ ফটোসমূহ আমাক দিছিলে আৰু লগে লগে আমি কিছুমান আমাৰ গ্ৰাউণ্ড ফটো ইয়াতে আমি ব্যৱহাৰ কৰিছো গতিকে মই ভাবো যে এই কিতাপখনৰ পৰা ৰাইজ যথেষ্ট উপকৃত হ'ব লগে লগে আমাৰ যিসকল ডিমা হাছাওৰ বাসিন্দা তেখেতসকলৰ মাজত সজাগতাৰ সৃষ্টি হ'ব বুলি মই আশা এইকাৰণে ৰাখিছো কাৰণ এই কিতাপখনত অকল বন্যপ্ৰাণীয়ে নহয় বন্যপ্ৰাণীৰ লগত জড়িত ডিমা হাছাওসকলৰ যিখিনি কালচাৰ সেই কালচাৰখিনিও আমি সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছো লগে লগে আৰু এটা বিশেষ দিশ এই গ্ৰন্থখনত আমি সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছিলো সেইটো হৈছে যে ডিমা হাছাওত প্ৰায় ব্ৰিটিছ পিৰিয়ডৰ সময়ত যিসমূহ তথ্য আহৰণ কৰা হৈছিল সেই তথ্যসমূহৰ কিছু আভাস আমি দিবলৈ সমৰ্থ হৈছো লগে লগে আমাৰ ৰিসেন্টলি যোৱা 3-4 বছৰৰ ভিতৰত যেহেতু যথেষ্ট ধৰণৰ গৱেষণা হৈছে মাছৰ পৰা আৰম্ভ কৰি অৰ্কিডলৈ বা আমাৰ বেলেগ বেলেগ জন্তু বা চৰাইৰো গৱেষণা চলি আছে সেই নতুন তথ্যসমূহ আমি সন্নিৱিষ্ট কৰিবলৈ সমৰ্থ হৈছো লগে লগে কিতাপখনৰ শেষৰ পিনে প্ৰায় 450 বিধ চৰাই আমি চেকলিষ্ট দিবলৈ সমৰ্থ হৈছো তেনেকৈ বেলেগ বেলেগ জীৱ-জন্তু আৰু গছৰ আমি চেকলিষ্ট সন্নিৱিষ্ট কৰিছো যাতে কোনোৱে যদি ডিমা হাছাওলৈ কিবা গৱেষণা কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকে যাতে এটা আভাস পায় ডিমা হাছাওৰ বিষয়ে এই কিতাপখন মোহাম্মদ ফিৰোজ আহমেদ ছাৰৰ নেতৃত্বত মই আৰু ডিমা হাছাও ৱেষ্ট ডিভিজনৰ ডিএফঅ শ্ৰী তুহিন লাংথাছা আমি তিনিজনে মিলি পেলাই এডিট কৰি এই কিতাপখন প্ৰস্তুত কৰি উলিয়াইছো এই কিতাপখনৰ এটা বিশেষ দিশ ডিমা হাছাওলৈ যথেষ্ট আছে যদিও এই সামগ্ৰিক পৰিৱেশটোতো এটা কিতাপখনৰ গুৰুত্ব অনুভৱ কৰিছো এইকাৰণে অনুভৱ কৰিছো যে এই কিতাপখনে এটা নিশ্চয় পথ নিৰ্দেশনা এটা দিব বেলেগ বেলেগ ঠাইত কাৰণ তেনেকুৱা ধৰণৰ কিতাপ তেনেকুৱা ধৰণৰ জৈৱ সম্পদৰ বেলেগ বেলেগ ডিস্ট্ৰিক্ট বা বেলেগ বেলেগ ঠাইৰ আমি তেনেকুৱা কিতাপ দেখা নাই গতিকে মোৰ হিচাপত এই কিতাপখনে বেলেগ অঞ্চলসমূহকো অনুপ্ৰেৰণা যোগাব তেনেকুৱা ধৰণৰ আকৌ যাতে তথ্য সম্বলিত প্ৰফিটেবল বুক তেওঁলোকে প্ৰস্তুত কৰি উলিয়ায় যাৰ ফলত আমাৰ এটা কম্পাইলড ইনফৰমেশ্যন থাকে আমি যদি কোনোবা এখন ঠাইত গৈ পেলাই সেই ঠাইখনৰ জৈৱ বৈচিত্ৰতা বিষয়ে জানিব খোজো তেতিয়াহ'লে আমাৰ তেনেকুৱা এখন কিতাপ থাকিব যি আলাম লৈ পেলাই আমাৰ গৱেষণা কাৰ্য আগবঢ়াই লৈ যাব পাৰোঁ